বৈদ্যমানৱীসকল ৰন্ধা বঢ়া হ'লনে বাৰু? মই আহিছোঁ হেৰি ৰান্ধিবলৈ। আজি অহা অকণমান দেৰি হৈছে। এতিয়া এপিনে মই লেয়া লৈছোঁ কোমোৰা আৰু আলু। মানে আমি হাঁহৰ সৈতে কোমোৰা খাওঁ, কিন্তু ব্ৰইলাৰ মাংসৰ সৈতে কোমোৰা খাইছেনে বাৰু? ব'লক আজি ব্ৰইলাৰ আৰু কোমোৰা মাংস ৰান্ধিম। এপিনে ব্ৰইলাৰ খিনি মই ধুই পখালি ল'লোঁ। এয়া এনেকৈ ধুনীয়াকৈ ধুই লৈছোঁ। ইয়াত পানীখিনি আছে, অলপ পানীখিনি টুকি ল'ব লাগিব। তাৰপাছত এপিনে কোমোৰা আৰু আলুখিনি কাটি দিছোঁ। এতিয়া ব'লক কেনেকৈনো বনাম তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া প্ৰথমতে গেছতে পাতি দিছোঁ কেৰাহীখন। পাতি গৰম হ'বলৈ দিছোঁ। মই জুইত বনাই ভাল পাওঁ বাৰু দেই, কিন্তু আজি মানে কি হৈছে, বিশেষ কথা এটাৰ কাৰণে মই জুহালত বনোৱা নাই, গেছতে বনাবলগীয়া হৈছে। তাৰপাছতে কেৰাহীটো গৰম হৈ গৈছে। তাৰপৰা ইয়াতে এতিয়া তেল দি দিম। এতিয়া তেলখিনি ধুনীয়াকৈ গৰম হৈ গৈছে। এতিয়া ইয়াতে মই পিঁয়াজ কাটি থৈছিলোঁ, পিঁয়াজখিনি দি দিছোঁ। লগতে দি দিছোঁ ইয়াত তেজপাত। এতিয়া ধুনীয়াকৈ লৰাই পেলাই অকণমান ভাজি ল'ম। এতিয়া এনেকৈ পিঁয়াজৰ লগতে যদি আপোনালোকে এনেকৈ নিমখখিনি দি লয়, তেতিয়া পিঁয়াজটো খুব সোনকালে সিজি যায়, সহজে গলি যায়। সেইকাৰণে এতিয়া মই আন্দাজমতে নিমখ দি দিছোঁ। এতিয়া ইয়াতে আন্দাজমতে দি দিছোঁ হালধি। এক চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে মনৰ হিচাপত দিয়ে নে নিদিয়ে। কালাৰটো ধুনীয়া হয় কাৰণে মই এনেকৈ এক চামুচ দি দিছোঁ। আৰু এয়া ইমানকণমান জিৰা গুড়ি দি দিছোঁ। এয়া ধুনীয়াকৈ মিলাই কৰি ভাজি লওঁ। এতিয়া ইয়াতে ধুই লোৱা মাংসখিনি দিম, দি ধুনীয়াকৈ লৰাই লওঁ। এতিয়া অকণমান সময় ঢাক মাৰি পেলাই সিজিবলৈ দিম। তাৰপাছতে আৰু এতিয়া আকৌ এবাৰ ধুনীয়াকৈ লৰাই লওঁ। এতিয়া ইয়াতে কাটি লোৱা কোমোৰা আৰু আলুখিনি দিম, দি ধুনীয়াকৈ মিলাই ল'ম। তাৰপৰা আকৌ ঢাকি আকৌ এবাৰ ধুনীয়াকৈ লৰাই লওঁ। এনেকৈ অকণমান সময় লৰাই সিজাই থাকিব লাগিব, নহ'লে আৰু আলু আৰু কোমোৰাখিনি সিজিব যে। তাৰপিছত কি হ'ল গম পাইছেনে? মনটো বেয়া লাগি গ'ল নহয়। মই বেলেগ কাম এটা লাগিলোগৈ বাহিৰত, ঢাকনটো দি থৈ, মানে জুইটো পূৰা ফুল হিটত দিয়া থাকিলে মাংসখিনি মানে তলফালে অকণমান লাগি ধৰিলে নহয়। লাগি ধৰিলে মাংসৰ যিটো মানে আচল গোন্ধ আৰু টেষ্টটো নাইকিয়া হৈ যায় ন, মনটো বহুত বেয়া লাগিলে। ত' মই সেইখন কেৰাহী আঁতৰাই পেলাই আকৌ বেলেগখন কেৰাহীত দি দিছোঁ। খালি এইখন কেৰাহীখন সৰু কাৰণে অকণমান দিগদাৰ, বাৰু যিয়ে নহওক। এতিয়া কোমোৰা আৰু আলুখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াতে মই আন্দাজমতে পানী দি দিম। পানীটো আপোনালোকে কিমান ডাঠ কৰে পাতল কৰে সেইটো নিজৰ ওপৰত দিব। হ'লেও মোৰ মানে মনটো বেয়া লাগিলে আৰু দেই, গৰমতে নোৱাৰিলোগৈ কৰিব। এতিয়া আকৌ ধুনীয়াকৈ লৰাই লওঁ। এতিয়া ইয়াৰ ওপৰতে মই অকণমান গৰম মছলা দি দিছোঁ। দি পেলাই এনেকৈ অকণমান সময় ঢাকি থ'ম। এতিয়া ইয়াতে দি দিছোঁ অকণমান দালচেনি আৰু জালুকৰ গুড়ি। শেষত এতিয়া ইয়াতে অকণমান কচুৰি মেথি দি পেলাই মানে লৰাই দিম আৰু হৈ গ'ল মাংসকণ মোৰ। এতিয়া মাংস ৰেডি হৈ গৈছে। এতিয়া কোমোৰা আৰু ব্ৰইলাৰ মাংসৰ জোলকণেৰে আজি ধুনীয়াকৈ ভাতকেইটা খাই দিওঁ বুলি ভাবিছোঁ। তাকে আপোনালোকে যদি এনেকৈ খাইছে তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাব, আৰু যদিহে খোৱা নাই তেনেহ'লে এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন, সঁচাকৈ বহুত বেছি ভাল লাগে।
বাকী আজি ৰেচিপিটো ইমানেই আছিল। যদি ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট এটা কৰি থৈ যাব। আজিলৈ বাই, গুড নাইট।